নাই এতিয়ালৈকেতো চাকৰি কৰি আছে হয় হাবিলদাৰ হয় থাৰ্ড IRBN হেড সিজুকসা হেডকোৱাৰ্টাৰ সিজুকসাতে আমাৰ এই অৰুণাচল বৰ্ডাৰ আমাৰ হেৰি চতিয়া থানাৰ লগত বৰ্ডাৰ হয় ইটাখোলাত সেইখিনি তাতে চাকৰিটো কৰ্তব্যত আছে সি এতিয়া পলাই যোৱাৰ দিনাখনে আমি খবৰ দিয়াৰ লগে লগে তেওঁ এতিয়া সাসপেনশন কৰিছে আৰু তেওঁলোকো ইনভেষ্টিগেশ্যন কৰি আছে আমি শিলঙৰ পুলিচ বাজাৰৰ পৰা ধৰিবলৈ সক্ষম হৈছোঁ থেংক ইউ কৈ দিওঁ তো আপোনালোকে অলৰেডি গম পাইছে আমাৰ যোৱা 19 তাৰিখত নাকা চেকিঙত আমি 2জন অৰুণাচলীক মঠা মাইকীক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ তাৰ পিছত ডিউৰিং সাৰ্চ এণ্ড অপাৰেশ্যন আমি তেওঁলোকক আইডেণ্টিফাইড কৰিবলৈ সক্ষম হ'লোঁ যে এজন হ'ল থাৰ্ড IRBNৰ হাবিলদাৰ অৰুণাচল প্ৰদেশত হেডকোৱাৰ্টাৰটো হ'ল সিজুকসা তেওঁ মঠা আৰু মাইকী তেওঁলোকে আপোনাৰ ইটাখোলা ছাইডত আহি পেলাই ড্ৰাগছ মানে হেৰইন জাতীয় বস্তু 6টা কণ্টেইনাৰ আমি তেওঁলোকক যেতিয়া চেকিং কৰি সাৰ্চ কৰোঁ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছিলোঁ তাৰ পিছত তেওঁলোকক আমি এৰেষ্ট কৰি পেলাই আপোনাৰ চতিয়া থানাত আমি জিমাত ৰাখিছিলোঁ তাৰ পিছত নেক্সট ডে 20 তাৰিখ ৰাতিপুৱা যেতিয়া আমাৰ পুলিচৰ যিজনী ডিউটি থাকে তেওঁলোকে লকআপখন সদায় ৰাতিপুৱা চাফ চাফাই কৰিব লাগে সেইটো কাৰণে তেওঁলোকক বাহিৰত বহাই থৈ দিছিলে বাই দি টাইম বাথৰুমটো চাফা কৰি আছিলে ঠিক তেনেকুৱা টাইমতে দুইজন আসামীয়ে পলাইছিলে কিন্তু আমি যেইজনে হেৰি আছিলে কি বুলি কয় শ্ৰীমতী চেৰিং দেখা তেওঁক আমি আকৌ ধৰিবলৈ সক্ষম হ'লোঁ তাৰ পিছত আপোনাৰ থাৰ্ড IRBNৰ হাবিলদাৰ অৰুণাচল পুলিচত তেওঁলোকৰ হেডকোৱাৰ্টাৰ হ'ল সিজুকসা তেওঁ পলাই যাবলৈ সক্ষম হ'ল তাৰ পিছত সেইদিনাৰ পৰাই আমি সোৰ্স এংগেজ কৰি আমি গম পালোঁ যে তেওঁ পলাই আছে আৰু তেওঁলোকৰ কোনো পইচা পাতি নাই সেইটো কাৰণে তেওঁ ঘৰত মানুহবিলাকৰ লগতো কথা পাতি আছিলে বেলেগ বেলেগ বিভিন্ন ফোন নাম্বাৰেদি তাৰপিছত আমিও সোৰ্স এংগেজ কৰিলোঁ এংগেজ কৰি পেলাই আমি ৰাতিপুৱা ভাগত আমি শিলঙত মেইন টাউন পুলিচ বাজাৰৰ পৰা একক ধৰিবলৈ আমি সক্ষম হ'ল তাৰপিছত একেটোৰ নাম হ'ল খেজাং নাৰ্বু থাংডক এওঁ ঘৰ হেৰি হ'ল বাপেকত নাম হ'ল লেড ফৰুৱা চেৰিং থাংডক ভিলেজ হ'ল জিগাউন বুলি কয় PS ৰুফা ডিষ্ট্ৰিক্ট ৱেষ্ট কামেং অৰুণাচল প্ৰদেশ তাৰপিছত আমি আজি ধৰি পেলাই লৈ আনিলোঁ এতিয়া আমি ইণ্টাৰগেশ্যন কৰি আছোঁ দেখিছোঁ মানুহটো মানে ড্ৰাগছ পুৰা এডিক্টেড গতিকে তাত ভাল ট্ৰিটমেণ্টৰো দৰকাৰ হ'ব নাই তেওঁ ড্ৰাগছটো কিনি পেলাই নিজে খায় ঘৰত মানুহবিলাকেও তাক যাহাতে এই ড্ৰাগছ খোৱাটো গম পাই পেলাই এই যাহাতে ড্ৰাগছ খোৱাৰ পৰা অলপ ভাল হওক বা আঁতৰি থাকক সেইটো কাৰণে তাৰ যিটো মিছেছ ফেমিলি তাকো তুমি লৈ একেলগে কেমতো ৰাখক বুলি তাৰ লগতে ৰাখিব দিলে তাৰপিছত তাইকো খুৱাই এতিয়া তাইও মানে এডিক্টেড পৰ্যায়ত আহিছে তো সেইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221